দিবলৈছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ নলবাৰী জিলাৰ উচ্চায়িত লোকসকলক সহায়ৰ হাত আগবঢ়ালে এনকে দৰঙৰ ব্যৱসায়ী সন্থাৰ আজি নলবাৰী জিলাৰ মুকলমাৰ বাকৰি গৈছে উচ্চায়িত লোকসকলৰ মাজত বিনামূলীয়া ঔষধৰ লগতে ৰঙিয়া জিলা জমিয়তৰ সভাপতি আলহাজ মৌলানা শ্বেখ জিয়াউৰ ৰহমানৰ নেতৃত্বত এনকে দৰঙৰ ব্যৱসায়ী সন্থা আৰু তবলিগী জামাতৰ আমিৰসকলৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ণ কৰে। সন্মানীয় উপস্থিত ভাই ভনীসকল, আমাৰ মাজত উপস্থিত মুকলমা জিলা জমিয়তৰ সন্মানীয় সভাপতি হজরত মৌলানা শফিকুর রহমান কাশিমি হুজুর, আমার দরঙ্গা বাক্সা জিলা জমিয়তৰ সভাপতি কারি জাহাঙ্গীর সাহেব আর দরঙ্গা মেলা তবলিগী জামাতৰ মুরব্বী নূর মোহাম্মদ ভাইজান আর মসজিদৰ প্রেসিডেন্ট নুর ইসলাম সাহেব আর মেলার আমার বিশিষ্ট জিম্মাদার মজুর ভাই আর সম্মানীয় উপস্থিতি, মই মৌলানা জিয়াউৰ ৰহমানৰ নেতৃত্বত দৰঙ্গা মেলাৰ তবলিগী জামাতৰ ফালৰ পৰা আৰু গেৰেজ লাইনৰ বিজনেছমেনসকলৰ ফালৰ পৰা আমি আজি এই উপস্থিত ভাই ভনীসকলৰ কাৰণে 100 পিচ আঠুৱা আৰু 100 পিচ বিস্কুট আৰু গেষ্ট্ৰিকৰ 100 পিচ টেবলেট আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে চকলেট আৰু অলপ কাপোৰ আৰু আমাৰ এই উপস্থিত এই কেম্পৰ সকলো মানুহৰ কাৰণে কিছু অৰেঞ্জ আৰু বিভিন্ন ঔষধ পাতি আমি লৈ আহিছোঁ। আজি আমি দি যাম। আপোনালোকে যাৰ যেতিয়া অসুখ হয় আপোনালোকে আমাৰ আশা বাইদেউৰ পৰা ল'ব। কোনো ধৰণৰ বিশৃংখল নকৰি আপোনালোকে ইয়াত থাকক আৰু আল্লাহৰ ওচৰত দোৱা কৰক, আল্লাহ যাতে আপোনালোকৰ মনৰ আশা পূৰা কৰে। আমি এইখিনি বিতৰণ কৰাৰ পিছত আমি এটা দোৱা কৰিম, আপোনালোক সবে দোৱাত চামিল হ'ব ইনশাআল্লাহ।